নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো বিষয় হৈছে ঈশ্বৰে মানুহৰ পৰীক্ষা কিদৰে লয়। প্ৰিয় দৰ্শক, আজি আপোনাক এটা খুবেই শিক্ষণীয় আৰু অতি গুৰুত্বপূৰ্ণ ঘটনা শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছো। এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণকৈ চায় তেন্তে এটা নতুন তথা সুন্দৰ শিক্ষা আপুনি লাভ কৰিব পাৰিব বুলি আমি নিশ্চিত। গতিকে ভিডিঅ'টোত কোৱা কথাখিনি খুব ধ্যান দি শুনিব বুলি আমি আশা ৰাখিলো। আহক ঘটনাটোৰ মাজলৈ সোমাই যাওঁ। এবাৰ পচন্দ শীতৰ নিশা প্ৰভু নাৰায়ণ আৰু মা লক্ষ্মীয়ে অতি দৰিদ্ৰ বৃদ্ধ দম্পতীৰ বেশ ধৰি পৃথিৱীলোকত আহি উপস্থিত হ'ল। মনুষ্যৰ পৰীক্ষা লোৱাৰ উদ্দেশ্যেৰে এইদৰে ৰূপ সলনি কৰি পৃথিৱীত উপস্থিত হৈছিল ভগৱান বিষ্ণু আৰু মা লক্ষ্মী। শীতৰ গভীৰ নিশা পৃথিৱীলৈ আহি তেওঁলোকে প্ৰথমে এখন চহৰৰ আটাইতকৈ ধনী ব্যক্তি এজনৰ ঘৰলৈ গৈ দুৱাৰত টকৰ মাৰিলে। ঘৰৰ ভিতৰৰ পৰা ধনী ব্যক্তিজন ওলাই আহিল আৰু আহিয়ে ফটা চিটা কাপোৰ পৰিহিত বৃদ্ধ দম্পতীক দেখা পাই ধনী ব্যক্তিজনৰ পচন্দ খং উঠিল। বৃদ্ধ দম্পতীক ধনী ব্যক্তিজনে খং কৰি ক'লে, আৰে বোকা লাগি থকা ভৰিৰে আপোনালোক আহি মোৰ ঘৰৰ বাৰাণ্ডা পালেহি যে? গোটেই বাৰাণ্ডাখন লেতেৰা কৰি পেলালে। কি লাগে আপোনালোকক? যাওক ইয়াৰ পৰা, এতিয়াই মোৰ চকুৰ সন্মুখৰ পৰা দূৰ হওক। তেতিয়া বৃদ্ধৰ বেশত থকা ভগৱান বিষ্ণুৱে ক'লে, ইমান ৰাতি আমি কলৈ যাম? বৃদ্ধাৰ বেশত থকা মা লক্ষ্মীয়েও ক'লে, আমি ঠাণ্ডাত থাকিব পৰা নাই, বাহিৰত বৰষুণো দি আছে আৰু আমাৰ দেহত ভাল গৰম কাপোৰো নাই। গতিকে আপুনি আমাক আজি নিশাটো আপোনাৰ ঘৰত আশ্ৰয় দিয়ক, ৰাতিপুৱালেই আমি গুচি যাম। কিন্তু ধনী ব্যক্তিজনে তেওঁলোকৰ কোনো অনুৰোধ নুশুনিলে আৰু মুখলৈ নোচোৱাকৈ দুৱাৰখন বন্ধ কৰি দিলে। তাৰ পিছত বৃদ্ধ দম্পতীৰ ৰূপত থকা ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে সেই ধনী ব্যক্তিজনৰ ঘৰৰ ওচৰতে এটা জৰাজীৰ্ণ ঘৰ দেখা পালে। বিধ্বস্ত ঘৰটোৰ ভঙা দুৱাৰৰ ফাকেৰে এটা চাকি পোহৰ বিয়পি আছিল। বৃদ্ধৰ বেশত থকা প্ৰভু নাৰায়ণে মা লক্ষ্মীক ক'লে, ব'লা আমি সৌ ঘৰটোলৈ যাওঁ। বৃদ্ধাৰ বেশত থকা মা লক্ষ্মীয়ে ক'লে, হে স্বামী, কোনো অভাৱ নথকা বিশাল আট্টালিকাৰ গৰাকীজনেই যেতিয়া আমাক থাকিবলৈ অকণমান ঠাই দিব নোৱাৰিলে, তেন্তে এই দৰিদ্ৰ ঘৰখনে আৰু আমাক কেনেকৈ আশ্ৰয় দিব? থাকিবলৈ দিলেই যেনিবা, কিন্তু এই ফটা চিটা বৰষুণত ভিজা কাপোৰেৰে ইমান ঠাণ্ডাত আমি কেনেকৈ থাকিম? তেতিয়া বৃদ্ধৰূপী ভগৱান বিষ্ণুৱে ক'লে, দেৱী লক্ষ্মী, ইমান চিন্তা কিয় কৰিছা? এবাৰ গৈ চোৱাচোন ব'লা, কি হয় সময়ত দেখা যাব। তাৰ পিছত তেওঁলোক আগুৱাই গৈ সেই দৰিদ্ৰ ঘৰৰ দুৱাৰত ঢকিয়ালে আৰু ক'লে, ঘৰত কোনোবা আছেনে? কৃপা কৰি আমাৰ মাত এষাৰ দিব পাৰিবনে? কিছু সময় পিছত ধিমিক ধামাককৈ জ্বলি থকা এটা চাকি এহাতে লৈ ঘৰৰ ভিতৰৰ পৰা দুৱাৰ খুলি এগৰাকী মহিলা ওলাই আহিল। সেই মহিলাগৰাকীও পুৰণা ফটা চিটা কাপোৰ পৰিহিত আছিল। বৃদ্ধ দম্পতীক মহিলাগৰাকীয়ে ক'লে, আপোনালোক চোন একেবাৰে তিতি জুলুৰি জুপুৰি হৈ আছে। ইমান অন্ধকাৰ নিশা আপোনালোক ক'ৰ পৰা আৰু কিয় আহিছে? আহক ভিতৰলৈ সোমাই আহক। এই বুলি কৈ মানুহজনে বৃদ্ধ দম্পতীক ঘৰৰ ভিতৰলৈ লৈ গ'ল আৰু ভাগি পৰি থকা এখন খাটিয়াত দমাই থোৱা কাপোৰবোৰ গুচাই তাতে তেওঁলোকক বহিবলৈ ব্যৱস্থা কৰি দিলে। বৃদ্ধ দম্পতীটোৰ গাৰ পৰা বৰষুণৰ পানী তেতিয়াও বৈ আছিল। তেওঁলোকৰ গাৰ পৰা বৈ যোৱা পানীৰে ঘৰৰ মজিয়া চিপচিপিয়া কৰি তুলিছিল। কিন্তু সেই মহিলাগৰাকীয়ে সেইবোৰ চাই নাথাকি সোনকালে গৈ জুহালত একুৰা জুই ধৰিলে আৰু বৃদ্ধ দম্পতীক জুহালৰ ওচৰলৈ মাতি নি জুইত সেক ল'বলৈ দিলে। তাৰ পিছত আলনাত ধুই থৈ দিয়া কিছু পুৰণা কাপোৰকে আনি বৃদ্ধ দম্পতীক সলাবলৈ দি ক'লে, আপোনালোকে কাপোৰযোৰ সলাই এই কাপোৰযোৰ পিন্ধি লওক, মোক ক্ষমা কৰিব।
মই আপোনালোকক সলাবলৈ নতুন কাপোৰ দিব নোৱাৰিলো। আমি কিমান দুখীয়া আপোনালোকেতো দেখিছেই। আপোনালোকে তিতা কাপোৰখিনি মোক দিয়ক, মই শুকাবলৈ ৰছী এডালত মেলি থওঁ। তাৰ পিছত বৃদ্ধ দম্পতীৰ বেশত থকা ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে মহিলাগৰাকীৰ কথামতেই জুহালত জুই সেক লৈ থাকিল আৰু মহিলাগৰাকীয়ে ৰান্ধনীশালত বৃদ্ধ দম্পতীৰ বাবে খোৱাৰ যোগাৰ কৰিলেগৈ। দুখন ৰুটি আৰু অলপমান তৰকাৰী বনাই আনি বৃদ্ধ দম্পতীক খাবলৈ দি মহিলাগৰাকীয়ে ক'লে, আজি এয়াই আমাৰ ঘৰৰ ভগৱানৰ প্ৰসাদ বুলি আপোনালোকে গ্ৰহণ কৰক। মই খুবেই দুখিত, কাৰণ ইয়াৰ বাহিৰে আপোনালোকক আৰু খাবলৈ মই একো দিব নোৱাৰিলো। তাৰ পিছত বৃদ্ধৰূপী প্ৰভু নাৰায়ণ আৰু বৃদ্ধাৰূপী মা লক্ষ্মীয়ে এজনে আনজনৰ মুখলৈ চাই প্ৰসন্নতাৰে ভৰা এটা হাঁহি মাৰি মহিলাগৰাকীয়ে দিয়া ৰুটিৰ তৰকাৰী আনন্দ মনে খোৱাত লাগিল। খোৱা শেষ কৰি বৃদ্ধ দম্পতীয়ে পুনৰ জুহালত জুইৰ সেক লৈ বহি থাকিল। কিছু সময়ৰ পিছত সেই মহিলাগৰাকীৰ স্বামী কামৰ পৰা আহি ঘৰত উপস্থিত হ'ল। দিনৰ দিনটো দৰিদ্ৰ লোকজনে আনৰ ঘৰে ঘৰে কাম কৰি খুবেই ক্লান্ত হৈ ঘৰলৈ আহিছিল। বৃদ্ধ দম্পতী কেনেকৈ আহি তেওঁলোকৰ ঘৰত উপস্থিত হ'ল সেই কথা মহিলাগৰাকীয়ে স্বামীক বিৱৰি ক'লে। তাৰ পিছত দৰিদ্ৰ স্বামী স্ত্ৰীয়ে বৃদ্ধ দম্পতীক শুবলৈ ব্যৱস্থা কৰাত লাগিল। তেওঁলোকৰ ঘৰৰ বিচনা বুলিবলৈ এখন বিচনাই আছিল, যিখন সদায় দৰিদ্ৰ স্বামী স্ত্ৰী শুইছিল। সেইখন বিচনাতে বৃদ্ধ দম্পতীক শুবলৈ দি তেওঁলোকে মাটিতে পাতি পাৰি এখন ফটা কম্বল লৈ শুই পৰিল। পিছদিনা পুৱা বেলি ওলোৱাৰ পূৰ্বে বিচনাৰ পৰা উঠি বৃদ্ধ দম্পতী দৰিদ্ৰ লোকজনৰ ঘৰৰ পৰা যাবলৈ ওলাল। কিন্তু সেই দৰিদ্ৰ লোকজনৰ পত্নীয়ে বৃদ্ধ দম্পতীক হাতজোৰ কৰি ক'লে, আপোনালোক এতিয়াই একো নোখোৱাকৈ যাব নালাগে। দিনটো বা ক'ত কি খাবলৈ পায় তাৰো কোনো ঠিক নাই। গতিকে কিছু সময় অপেক্ষা কৰক, মই আপোনালোকৰ বাবে খোৱাৰ যোগাৰ কৰোগৈ। আৰু ইমান খৰখেদাকৈ যাব নালাগে, এতিয়াচোন বেলি ওলোৱাই নাই। বৃদ্ধ দম্পতীয়েও মহিলাগৰাকীৰ অনুৰোধ ৰক্ষা কৰিলে। কিছু সময় পিছত মহিলাগৰাকীয়ে বৃদ্ধ দম্পতীৰ ৰুটি তৰকাৰী খাবলৈ দি ক'লে, আমি আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো, কাৰণ যিদৰে অতিথিক সেৱা কৰিব লাগিছিল আমি সেই সেৱা আগবঢ়াব নোৱাৰিলো। দৰিদ্ৰতাৰ বাবে ইচ্ছা কৰিও আমি আপোনালোকক ভালদৰে শুশ্ৰূষা কৰিব নোৱাৰিলো। আশা কৰো আপোনালোকে আমাক ক্ষমা কৰি দিব। তেতিয়া বৃদ্ধৰূপী নাৰায়ণে ক'লে, আইজনী, তুমি আমাক যি সেৱা কৰিলা সেয়াই আমাৰ বাবে যথেষ্ট। ঈশ্বৰে তোমালোকক ইয়াৰ ফল অৱশ্যেই দিব। আজি তুমি যি পাত্ৰত স্পৰ্শ কৰিবা সেই পাত্ৰ কোনোদিন আৰু খালী নহয়। এই কথা কৈ বৃদ্ধ দম্পতীৰ বেশত থকা প্ৰভু শ্ৰীহৰি আৰু মা লক্ষ্মী তাৰ পৰা গুচি গ'ল। তেওঁলোক যোৱাৰ পিছত মহিলাগৰাকীয়ে বাচন বৰ্তন পৰিষ্কাৰ কৰাৰ কথা ভাবিলে। ৰান্ধনী ঘৰলৈ গৈ এটা পাত্ৰ হাতত লোৱাৰ পিছতে মহিলাগৰাকী অবাক হৈ পৰিল। সেই পাত্ৰটো স্বৰ্ণ মুদ্ৰাৰে ভৰি পৰিল। স্বৰ্ণ মুদ্ৰাবোৰ উবুৰিয়াই থোৱাৰ পিছত পুনৰ পাত্ৰটো স্বৰ্ণ মুদ্ৰাৰে ভৰি পৰিল। এইদৰে মহিলাগৰাকীয়ে এটা পাত্ৰৰ পৰা আন এটা পাত্ৰত স্বৰ্ণ মুদ্ৰাবোৰ থৈ থৈ ভাগৰি পৰিল। গোটেই দিনটোৰ ভিতৰত দৰিদ্ৰ মহিলাগৰাকীৰ ঘৰ স্বৰ্ণ মুদ্ৰাৰে ভৰি পৰিল। তেওঁলোকৰ আনন্দ সীমা নোহোৱা হ'ল। তাৰ পিছত মহিলাগৰাকীৰ স্বামীয়ে সেই স্বৰ্ণ মুদ্ৰাবোৰ বিক্ৰী কৰি এটা ধুনীয়া ঘৰ ক্ৰয় কৰিলে। তাৰ সমানে তেওঁলোকে এখন ডাঙৰ ব্যৱসায় প্ৰতিষ্ঠানো আৰম্ভ কৰিলে। মুহূৰ্ততে দৰিদ্ৰতা দূৰ হ'ল। এতিয়া আৰু তেওঁলোকৰ জীৱনত কোনো অভাৱ নাই। আনন্দৰে দুই স্বামী স্ত্ৰীয়ে সংসাৰ আগবঢ়াই দিলে। সেই যে চহৰৰ ধনী ব্যক্তিজন, তেওঁ যেতিয়া সেই দৰিদ্ৰ প্ৰতিবেশী একে ৰাতিৰ ভিতৰতে তেওঁতকৈ ধনী হোৱা বুলি গম পালে, তেতিয়া তেওঁৰ চিন্তা টোপনি নহা হ'ল। একে ৰাতিৰ ভিতৰতে কেনেকৈ দৰিদ্ৰ ঘৰখনত এই চমৎকাৰ হ'ল তাকে ভাবি ভাবি ধনী হোৱাৰ অহংকাৰে বিবেক বুদ্ধি ভ্ৰষ্ট কৰা লোকজনক অশান্ত কৰি তুলিলে। কেইদিনমান ধৈৰ্য ধৰি আছিল যদিও এটা সময়ত সেই অহংকাৰী লোকজনৰ ধৈৰ্যৰ বান্ধ ছিগিল। তেওঁ পত্নীক লগত লৈ হঠাৎ ধনী হৈ পৰা প্ৰতিবেশীৰ ঘৰলৈ গৈ কেনেকৈ ক'ত ইমান ধন পালে
এই কথা জানিব বিচাৰিলে। সেই মহিলাগৰাকীয়ে কোনো লোক ঢাক নকৰাকৈ সহজভাৱে সকলো কথা বিৱৰি ক'লে। মহিলাগৰাকীৰ মুখৰ পৰা এই কথা শুনি অহংকাৰী লোকজন আৰু তেওঁৰ পত্নীয়ে নিজৰ কপালতে ঢুকিয়াবলৈ ধৰিলে। তেওঁলোকে ভাবিলে, আমি যদি সেইদিনা এই বৃদ্ধ দম্পতীক আমাৰ ঘৰত ৰাখিলোহেঁতেন, আজিতো ইমান ধন সম্পত্তিৰ গৰাকী আমিহে হলোহেঁতেন। দুচিন্তাই তেওঁলোকক বৰ বেয়াকৈ গ্ৰাস কৰিলে। তেওঁলোকে সদায় এইটোৱে কামনা কৰিলে যাতে কোনোমতে তেওঁলোকে বৃদ্ধ দম্পতীক লগ পায় আৰু সেই দৰিদ্ৰজনৰ দৰে তেওঁলোকো আৰু ধনী হ'ব পাৰে। কোৱা হয় যে ঈশ্বৰে মানুহৰ মনৰ কথা খুব সোনকালেই গম পায়। সেই অহংকাৰী লোকজনৰ মনৰ কথাও ভগৱান বিষ্ণুৱে গম পালে। কিছুদিনৰ পিছৰ কথা, এবাৰ যেতিয়া ৰাতি প্ৰবল বৃষ্টিপাত হৈছিল, সেই ৰাতি ভগৱান বিষ্ণু আৰু মা লক্ষ্মীয়ে পুনৰ আগৰ দৰে বৃদ্ধ দম্পতীৰ ৰূপ ধৰি সেই ধনী অহংকাৰী ব্যক্তিজনৰ ঘৰৰ দুৱাৰ মুখত উপস্থিত হলগৈ। দুৱাৰত বৃদ্ধ দম্পতীয়ে টুকুৰিওৱা দেখি ধনী লোকজনে খিৰিকীৰ ফাকেৰে জুমি চাই দেখিলে সেই একে বৃদ্ধ দম্পতী পুনৰ আহি তেওঁলোকৰ দুৱাৰমুখত থিয় হৈছে। বৃদ্ধ দম্পতীক চিনি পোৱাত লোকজনৰ বেছি সময় নালাগিল। তেওঁ দেৰি নকৰি পত্নীৰ কাষলৈ গ'ল আৰু পত্নীক সেই বৃদ্ধ দম্পতীক ভিতৰলৈ আদৰি আনিবলৈ পঠিয়ালে। ভিতৰৰ লাইট বন্ধ কৰি এটা চাকি জ্বলাই ফটা আৰু লেতেৰা কাপোৰ পিন্ধি ধনী লোকজনৰ পত্নীয়ে দুৱাৰ খুলি বাহিৰলৈ ওলাই আহিল। ঠিক সেই দৰিদ্ৰ লোকজনৰ পত্নীয়ে এদিন যিদৰে বৃদ্ধ দম্পতীক মাত দিছিল, সেইদৰে ধনী লোকজনৰ পত্নীয়েও অভিনয় কৰাৰ চেষ্টা কৰিলে। ধনী লোকজনৰ পত্নীয়ে বৃদ্ধ দম্পতীক ক'লে, আৰে আপোনালোকচোন একেবাৰে বৰষুণত তিতি আছে। এনে অৱস্থাত বেছি সময় থাকিলে আপোনালোকৰ দেখোন ঠাণ্ডাত বেমাৰ হৈ যাব। আহক আহক ভিতৰলৈ সোমাই আহক। তাৰ পিছত বৃদ্ধ দম্পতীক ভিতৰলৈ নি তেওঁলোকৰ ঘৰৰ একেবাৰে ভঙা এখন খাটিয়াৰ ওপৰত বৃদ্ধ দম্পতীক বহিবলৈ দিলে। তেওঁলোকৰ ঘৰত ভাল ভাল গৰম কাপোৰ থকাৰ স্বত্তেও বৃদ্ধ দম্পতীৰ বাবে ধনী লোকজনৰ পত্নীয়ে একেবাৰে লেতেৰা আৰু ফটাচিটা কাপোৰহে আনি দিলে আৰু সেই কাপোৰ পিন্ধি তিতা কাপোৰ সলাই ল'বলৈ ক'লে। কাৰণ সেই দৰিদ্ৰ ঘৰৰ মহিলাগৰাকীয়েও বৃদ্ধ দম্পতীক এদিন সেইদৰেই সেৱা কৰিছিল। সেইবাবে ধনী লোকজনৰ পত্নীয়েও নিজকে দৰিদ্ৰ বুজাবলৈ বৃদ্ধ দম্পতীক সেই একেই ব্যৱহাৰ কৰিছিল। ধনী ঘৰৰ মহিলাগৰাকীয়ে ক'লে, আপোনালোকক দিবলৈ এই সময়ত আমাৰ ঘৰত এইখিনি কাপোৰেই আছিল। আমি বহুত দুখীয়া, ইয়াতকৈ ভাল কাপোৰ আপোনালোকক দিয়াৰ আমাৰ সামৰ্থ্য নাই। বৃদ্ধ দম্পতীয়েও চতুৰ মহিলাগৰাকীৰ কথা মতে সেই ফটা কাপোৰ পৰিধান কৰি তিতা কাপোৰ সলাই ল'লে। তাৰ পিছত মহিলাগৰাকীয়ে বৃদ্ধ দম্পতীৰ বাবে 2খন ৰুটি আৰু অলপমান তৰকাৰী আনি তেওঁলোকক খাবলৈ দিলে। ৰুটি তৰকাৰী খোৱাৰ পিছত বৃদ্ধ দম্পতীক এখন বিচনাত শুবলৈ ব্যৱস্থা কৰি দিলে। ধনী ব্যক্তি আৰু তেওঁৰ পত্নীয়ে এখন সৰু কম্বল লৈ মাটিত পাতি পাৰি বৃদ্ধ দম্পতী শোৱা কোঠাতে শুই পৰিল। যিদৰে সেই দৰিদ্ৰ দম্পতী এদিন শুইছিল, ঠিক সেইদৰেই ৰাতিপুৱা যেতিয়া সেই বৃদ্ধ দম্পতীয়ে তেওঁলোকৰ ঘৰৰ পৰা যাবলৈ ওলাল, তেতিয়া ধনী লোকজনৰ পত্নীয়ে ৰুটি আৰু তৰকাৰী বনাই আনি তেওঁলোকৰ হাতত দি ক'লে, আমি খুবেই দৰিদ্ৰ, আপোনালোকক আমি ভালদৰে সেৱা কৰিব নোৱাৰিলোঁ। আমি আশা কৰিছোঁ আপোনালোকে আমাক ক্ষমা কৰি দিব। চতুৰ মহিলাগৰাকীৰ কথা শুনি বৃদ্ধাৰূপী মা লক্ষ্মীয়ে ক'লে, নাই নাই, আমি তোমালোকক বেয়া পোৱা প্ৰশ্নই নাই। তোমালোকে আমাক যিদৰে সেৱা কৰিলা, ভগৱানে তোমালোকক তাৰ ফল অৱশ্যেই দিব। আৰু শুনা, আজি তুমি যি কাম আৰম্ভ কৰিবা, সেই কাম গোটেই দিনটোত অন্ত নহ'ব। এই বুলি কৈ বৃদ্ধ দম্পতীৰ বেশত থকা ভগৱান বিষ্ণু আৰু মা লক্ষ্মী তাৰ পৰা গুচি গ'ল। বৃদ্ধ দম্পতী গুচি যোৱাৰ পিছত ধনী ব্যক্তিজন আৰু পত্নীৰ মাজত কাজিয়া আৰম্ভ হ'ল। ধনী ব্যক্তিজনে বিচাৰিছিল যে ৰান্ধনী ঘৰৰ সঁজুলি তেওঁ পৰিষ্কাৰ কৰিব আৰু পত্নীয়ে বিচাৰিছিল তেওঁ ৰান্ধনী ঘৰৰ সঁজুলি পৰিষ্কাৰ কৰিব। কাৰণ সেই দৰিদ্ৰ ঘৰৰ মহিলাগৰাকীয়ে বাচন পৰিষ্কাৰ কৰোঁতে স্বৰ্ণ মুদ্ৰা লাভ কৰিছিল।
সেইবাবে ৰান্ধনী ঘৰত কোনে কাম কৰিব তাক লৈ তেওঁলোকৰ মাজত কাজিয়া হ'ল। ৰান্ধনী ঘৰৰ সঁজুলি টনা আজোৰা কৰি থাকোঁতেই কেইবাটাও সঁজুলি ভাঙি থাকিল। গোটেই ৰান্ধনী ঘৰটোৰ মজিয়াত সেই ভঙা চিঙা সঁজুলিবোৰ সিঁচৰিত হৈ পৰিল। হাতত ঝাৰু লৈ দিনৰ দিনটো সেই ভঙা চিঙা সঁজুলিবোৰ ধনী লোকজনৰ পত্নীয়ে পৰিষ্কাৰ কৰিও শেষ কৰিব নোৱাৰিলে। যিমানবাৰে পৰি থকা ভঙা চিঙা সঁজুলিবোৰ পৰিষ্কাৰ কৰিছিল, পুনৰ ঘৰৰ মজিয়াত সেই ভঙা চিঙা সঁজুলিৰে ভৰি পৰিছিল। ঘৰ পৰিষ্কাৰ কৰি কৰি দুই স্বামী স্ত্ৰী ভাগৰি পৰিছিল, কিন্তু তেওঁলোকে ঘৰ পৰিষ্কাৰ কৰি শেষ কৰিব নোৱাৰিলে। কাৰণ যোৱাৰ পূৰ্বে মা লক্ষ্মীয়ে তেওঁলোকক কৈ গৈছিল যে আজি তুমি যি কাম আৰম্ভ কৰিবা সেই কাম গোটেই দিনটো কৰিলেও অন্ত নহ'ব। প্ৰিয় দৰ্শক, যাৰ যিয়েই ইচ্ছা নহওক লাগে, ভগৱানে যাক যি দিব সেয়াই তেওঁৰ প্ৰাপ্য। আমাৰ মাজৰ অধিকাংশ মানুহে যিটো বিচাৰে সেইটো নোপোৱাৰ বাবে হতাশ হৈ পৰে। তেওঁলোকে দুশ্চিন্তাত ভুগি ভাবিবলৈ লয় যে এইটো আমি কিয় পোৱা নাই, আমাক ভগৱানে এয়া কিয় দিয়া নাই। ইমান প্ৰাৰ্থনা কৰাৰ পিছতো, ইমান পৰিশ্ৰম কৰাৰ পিছতো কিয় ভগৱানে আমাক প্ৰাপ্যখিনি দিয়া নাই, আমাৰ প্ৰাপ্য কি? এইদৰে বহুতেই ভাবিবলৈ আৰম্ভ কৰে। কিন্তু আমাৰ কি প্ৰাপ্য বা আমি কি পোৱা যোগ্য সেইটো কেৱল স্বয়ং ভগৱানেহে জানে। সেয়া ভগৱানেহে নিৰ্ধাৰণ কৰে। এই কাহিনীটোৰ পৰা আমি শিকিবলগীয়া কথাটো হৈছে ভগৱানে যি দিছে তাতেই মনুষ্য সন্তুষ্ট হ'ব লাগে। বেছি লোভ লালসা বা চাহিদা মনত পুহি ৰাখিব নালাগে। সকলো ঈশ্বৰৰ ওপৰত এৰি দিব লাগে। ঈশ্বৰে যি দিয়ে নিশ্চয় হিচাপ কৰিয়েই দিয়ে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো আপোনাৰ কেনে লাগিল অৱশ্যে কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু যদি সঁচাই ভাল লাগিল তেন্তে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবলৈ আপোনাক বিনম্ৰ অনুৰোধ জনালোঁ। ধন্যবাদ।